আপে টোপনি ধৰিছে প্ৰধানমন্ত্ৰীৰ। देखिए मैं कोई अपराधी तो हूँ नहीं। অৰবিন্দ কেজৰিৱালৰ গতিবিধি নিৰীক্ষণ কেন্দ্ৰৰ मुझे वहाँ जाने से क्यों रोका जा रहा है? অৰবিন্দ কেজৰিৱালক লৈ শংকিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অৰবিন্দ কেজৰিৱালৰ ছিংগাপুৰ ভ্ৰমণক লৈ অহা বাধাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰশ্ন। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কৈছে, মইতো অপৰাধী নহয়, মই নিৰ্বাচিত মুখ্যমন্ত্ৰী। মই বুজা নাই ছিংগাপুৰ ভ্ৰমণত মোক কিয় বাধা আৰোপ কৰিছে। देखिए मैं कोई अपराधी तो हूँ नहीं। एक चुना हुआ मुख्यमंत्री हूँ, इस देश का स्वतंत्र आज़ाद नागरिक हूँ। मुझे वहाँ जाने से क्यों रोका जा रहा है मेरी समझ के बाहर है। और मैं समझता हूँ कि वहाँ पे दुनिया भर के बहुत बड़े बड़े नेता आ रहे हैं और सिंगापुर की सरकार ने स्पेशली मुझे बुलाया है। दिल्ली में शिक्षा और स्वास्थ्य के ऊपर जो क्रांति हुई है और दिल्ली में अलग अलग क्षेत्रों में जो तरक्की हुई है, दिल्ली मॉडल के बारे में वहाँ पे प्रस्तुत करने के लिए, तो पूरी दुनिया के लीडर्स जो हैं वो दिल्ली मॉडल के बारे में सुनेंगे। ये इससे देश का गौरव बढ़ेगा, इससे देश का नाम होगा। দিল্লীৰ মডেলক লৈ সঁচাকৈ শংকিত হৈ পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এতিয়া এই প্ৰশ্ন বিভিন্নজনৰ মুখে মুখে। ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই সন্দৰ্ভত উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা। দিল্লীৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যি অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, সেই বিষয়ক কেন্দ্ৰ কৰি ইতিমধ্যে বিশ্ব দৰবাৰত ব্যাপক চৰ্চা হৈছে। আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতিৰ পত্নী মিলেনিয়া ট্ৰাম্পৰ লগতে ইতিমধ্যে কেইবাগৰাকী বিশ্বৰ আগশাৰীৰ নেতাই প্ৰশংসা কৰিছিল দিল্লীৰ মডেলক। दिल्ली के मुख्यमंत्री अरविंद केजरीवाल जी को आमंत्रित किया किसी और ने नहीं, सिंगापुर की सरकार ने, जहां पूरे दुनिया भर के नेता आ रहे हैं। और उन्होंने बुलाया दिल्ली की सरकार के मुख्यमंत्री अरविंद केजरीवाल को, कहा आइए और दिल्ली मॉडल के बारे में बताइए, जिसको देखने के लिए दुनिया के सबसे विकसित देश अमेरिका के राष्ट्रपति की पत्नी आती है। उस दिल्ली मॉडल को जानने और सुनने के लिए सिंगापुर की सरकार ने अरविंद केजरीवाल को बुलाया और कहा कि मुख्यमंत्री जी आइए और दुनिया के मंच पर दिल्ली मॉडल के बारे में बताइए। इस बात की तो प्रसन्नता होनी चाहिए थी प्रधानमंत्री जी को, इस बात की तो खुशी होनी चाहिए थी भारत की सरकार को कि कम से कम हिंदुस्तान में एक सरकार तो ऐसी है जिसको अंतर्राष्ट्रीय मंच पर आमंत्रित किया जा रहा है। अरविंद केजरीवाल के दिल्ली मॉडल से डरने वाले नरेंद्र मोदी जी ने अरविंद केजरीवाल को यात्रा की अनुमति नहीं दी, क्योंकि उनका एक फर्जी मॉडल है नरेंद्र मोदी जी का, जिसका कष्ट पूरा देश भोग रहा है। যি সময়ত দেশ মন্দিৰ মছজিদৰ ৰাজনীতিক লৈ তোলপাৰ, সেই সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীক ছিংগাপুৰ চৰকাৰে আমন্ত্ৰণ জনাইছিল দিল্লীৰ মডেল সন্দৰ্ভত আলোচনা কৰিবলৈ। বৰ্তমান কোনো কাৰণ নোহোৱাকৈ এই বিষয়টোক লৈ কচলাৱস্থাৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছিংগাপুৰ যোৱাৰ অনুমতি বিচাৰি পুনৰ পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে, আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়, মোক ছিংগাপুৰ চৰকাৰে বিশ্ব চিটি সন্মিলনত দিল্লী মডেল প্ৰস্তুত কৰাৰ সন্দৰ্ভত আমন্ত্ৰণ জনাইছে। আগষ্টৰ প্ৰথম সপ্তাহত ছিংগাপুৰত আয়োজন কৰা এই সভাত উপস্থিত থাকিব বিশ্বৰ কেইবাগৰাকীও ডাঙৰ ডাঙৰ নেতা। এইসকল নেতাৰ সন্মুখত দিল্লীৰ মডেল উপস্থাপন কৰা হ'ব। ভাৰতৰ বাবে এয়া হ'ব এক গৌৰৱৰ মুহূৰ্ত। মই অতি দুখেৰে জনাবলগীয়া হৈছে, মোক এতিয়ালৈকে ছিংগাপুৰ ভ্ৰমণৰ ক্ষেত্ৰত অনুমতি দিয়া নাই। মই 7 জুনতে অনুমতি বিচাৰি পত্ৰ লিখিছিলোঁ। এতিয়ালৈকে এই পত্ৰৰ কোনো উত্তৰ পোৱা নাই। এইদৰে এগৰাকী মুখ্যমন্ত্ৰীক এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণত বাধা আৰোপ কৰাটো উচিত হোৱা নাই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 17 জুলাইত প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত কোনো উত্তৰ এতিয়ালৈকে দিয়া নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। দেশৰ এগৰাকী মুখ্যমন্ত্ৰীক কিয় ছিংগাপুৰ ভ্ৰমণৰ অনুমতি এতিয়ালৈকে দিয়া নাই, তাকে লৈ সৰব চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলত। ছিংগাপুৰত দিল্লীৰ মডেল মোদীৰ গুজৰাট মডেলক অসাৰ কৰি পেলাব নেকি, ইয়াক লৈ বিভিন্নজনে চৰ্চা কৰিছে সামাজিক মাধ্যমত। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।